তেওঁলোকে দৰ্জাখন বন্ধ কৰি কাপোৰ পিন্ধাৰ সলনি কেমেৰাটো অন কৰি কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিছে কিয় হেয়া হ'বলৈ আৰম্ভ কৰিছে সামাজিক মাধ্যমত ইমান অসামাজিক আচৰণ সামাজিক মাধ্যমটোৰ প্ৰতি এনেকুৱা কি টান আছে যিটো টানৰ বাবে গাইজ মই এতিয়া কাপোৰ চিলাম আপুনি চাব হাই গাইজ মই এইটো কৰিম আপুনি এতিয়া চাব হাই গাইজ আমায়ো শুই উঠাই নাই চাব দেই মই এতিয়া বিছনাখন পাৰিম আপুনি বিছনা পাৰে আপুনি গা ধুৱে আপুনি কাপোৰ পিন্ধে আপুনি ঘৰ সাৰে সেইখিনি কাম চাই মই আপোনাৰ আকৌ কি আগবঢ়াই আছে সকল আৰু ইয়াৰ পাছতে অভিভাৱকসকল দূৰ দূৰণিৰ পৰা এই অনুষ্ঠানটিলৈ অহা প্ৰতিগৰাকী জ্যেষ্ঠ আপোনাসমৰ শ্ৰীচৰণত প্ৰথমেই সেৱা জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো কুশলে আছে আৰু বহুদিনৰ পাছত মই এনেকুৱা এখন সম্পূৰ্ণ হৈ থকা সভাত অংশ লৈছোঁ গতিকে তাৰ বাবে মই নিজকে বৰ সুখী অনুভৱ কৰিছোঁ কাৰণ সাধাৰণতে অভিভাৱক সভা বুলি কোৱাৰ লগে লগে পিতৃ বা মাতৃ দুয়োগৰাকী সন্তানৰ স্কুলখনত একেলগে উপস্থিত হ'ব নোৱাৰে বিভিন্ন ধৰণৰ অসুবিধাৰ বাবে কিন্তু এই সকলো অভিভাৱক ইমান সচেতন এই ভৰ্তি হৈ থকা আসনসমূহে তাৰ এক উদাহৰণ গতিকে মই চৰাইবাহী শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ প্ৰতিগৰাকী অভিভাৱকক প্ৰথমেই ধন্যবাদ জ্ঞাপন কৰিছোঁ শিক্ষানুষ্ঠানখনত সোমাই আহি মই আচৰিত হৈছোঁ ইমান ডাঙৰ নিকেতন প্ৰধান আচাৰ্যক সুধিছোঁ আৰু এইখন ইমান ডাঙৰ আচাৰ্যই কৈছে অসমৰ ভিতৰতে এখন সৰ্ববৃহৎ শংকৰদেৱ শিশু বিদ্যা নিকেতন চৰাইবাহী ইয়াত আচাৰ্যৰ সংখ্যাই হওক বা ছাত্ৰ ছাত্ৰীৰ সংখ্যাই হওক যথেষ্ট বেছি অন্য ঠাইৰ তুলনাত গতিকে এখন বিশাল শংকৰদেৱ শিশু বিদ্যা নিকেতন এই বিশাল পৰিয়ালটোত আজি আপোনালোকে আমাক আমন্ত্ৰণ জনাই আনিছে আমি আচলতে খুব কম জ্ঞান খুব সীমিত জ্ঞান খুব কম অভিজ্ঞতা আপোনালোকতকৈ একেবাৰে কনিষ্ঠ মাত্ৰ মোৰ যাত্ৰাটো আৰম্ভ হৈছেহে গতিকে এই সময়খিনিত আপোনালোকে এনেকৈ সুযোগ সুবিধা প্ৰদান কৰিছে দুই এটা কথা ক'বৰ বাবে আপোনাসবে আমাক আমন্ত্ৰণ জনাই আনিছে তাৰ বাবে মই আপোনাসবলৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এটা অনুষ্ঠান শেষ কৰি অহাৰ বাবে অকণমান দেৰি হ'ল গতিকে আনকালে সময়ত পাওঁ কিন্তু আজি অকণমান সময়ত মই উপস্থিত হ'ব নোৱাৰিলোঁ তাৰ বাবে দুখিত প্ৰায় এঘণ্টা পলমকৈ মই উপস্থিত হ'লোঁ তাৰ বাবে আপোনালোকে যেন মোক ক্ষমা কৰে আৰু মুখবোৰ দেখি লাগিছে আপোনালোক খুব সুখী আৰু আপোনালোক খুব সতেজ হয়তো নিজৰ সন্তানৰ বাবে নিজৰ শিক্ষানুষ্ঠানখনত আপোনালোকৰ যি সহযোগিতা শিক্ষানুষ্ঠানখনৰ প্ৰতি আপোনালোকৰ যি দায়বদ্ধতা সেইখিনি আপোনালোকৰ মুখমণ্ডলত ফুটি উঠিছে তাৰ বাবে কিন্তু মই আকৌ এবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আচলতে হেঁপাহ কৰি থকা মানুহ বা আশাত জীয়াই থকা মানুহ আমি আশাত জীয়াই থকা মানুহ এজন বিশেষ ব্যক্তি কাৰ্ল হিটচাৰ তেওঁ এটা পৰীক্ষা কৰিছিল এবাৰ যে আমি কেনেকৈ আশাত জীয়াই থাকোঁ 1950 চনত এটা পৰীক্ষা কৰিছিল সেই পৰীক্ষাটো আছিল এনেকুৱা এটা জাৰত তেওঁ পানী দিছে পানী দি তাত এটা নিগনি পেলাই দিছে সেই নিগনিটো পেলাই দিয়াৰ পিছত পানীত ডুব যাবলৈ আৰম্ভ কৰা নিগনিটোৱে প্ৰথমে একো ধৰিব পৰা নাই কি হৈছে অকণমান সময় হাতুৰি প্ৰায় কিছু সময়ৰ পাছতে ডুবিবলৈ আৰম্ভ কৰিছে আৰু সেইখিনি মুহূৰ্ততেই সেই ব্যক্তিগৰাকী নিগনিটো জাৰটোৰ পৰা উলিয়াই দিছে তাৰপাছত আকৌ কিছু সময়ৰ পাছত সেই একেটা নিগনিকে অকণমান শুকুৱাই লৈ আকৌ একেটা নিগনিকে আকৌ পানীখিনিত পেলাই দিছে আৰু আকৌ পানীখিনিত পেলাই দিয়াৰ পিছত নিগনিটো আকৌ সাঁতুৰিবলৈ আৰম্ভ কৰিছে এবাৰ 15-20 মিনিটলৈকে নিগনিটো আছে এতিয়া শেষ মুহূৰ্তত সাঁতুৰি আকৌ ডুব যাবলৈ আৰম্ভ কৰিছে সেইবাৰ আকৌ ব্যক্তিগৰাকীয়ে নিগনিটো পানী জাৰটোৰ পৰা উলিয়াই দিছে উলিয়াই গাটো মোহাৰি শুকাবলৈ দিছে তাৰপাছত এইবাৰ ভাবিল যে অকণমান দীঘলীয়া সময়ৰ বাবে পৰীক্ষাটো কৰা যাওক আকৌ সেই পানী ভৰ্তি জাৰটোত নিগনিটোক পেলাই দিছে নিগনিটোক পেলাই দিয়াৰ পাছত প্ৰায় 6 ঘণ্টা প্ৰায় 6-7 ঘণ্টা সময় সেই নিগনিটো সেই জাৰটোৰ হাতুৰিয়েই থাকিল সেই নিগনিটোৰ সেই মুহূৰ্তত সেই ভৰসাটো যে অকণমান সময় সাঁতোৰাৰ লগে লগে হয়তো সেই নিগনিটোৰ মনলৈ সেই ভৰসাৰ এটা বিশ্বাস আহিছে যে এখন বিশ্বাসৰ হাত মোৰ ওপৰলৈ আহিব যিখন হাতে মোক এই পানীখিনিৰ পৰা উদ্ধাৰ কৰিব সেই বুলি ভাবি প্ৰথমবাৰ যেনেকৈ 15 মিনিট সাঁতুৰিছিল পিছৰবাৰ তাতকৈ দীঘলীয়া সময়ৰ বাবে সাঁতুৰিল আৰু তাৰ পিছৰবাৰ 6 ঘণ্টালৈকে নিগনিটো সাঁতুৰি আছে নিগনিটো ডুব যোৱা নাই এইবাবে নিগনিটোৱে ভাবিছে এইবাৰো সেই তেনেকুৱা এখন বিশ্বাসৰ হাত আহিব হয়তো মোক ইয়াৰ পৰা উদ্ধাৰ কৰিব আৰু সেই এক্সপেৰিমেণ্টটো এটা এই পৰীক্ষাটোৰ নাম দিয়া হৈছিল হোপ এক্সপেৰিমেণ্ট এই হোপ এক্সপেৰিমেণ্ট আমাৰ জীৱনৰ সৈতে কেনেকৈ জড়িত হৈ পৰে হোপ এক্সপেৰিমেণ্টটো 1950 চনত কৰি চোৱা হৈছিল আমি মানুহেও আচলতে সেই ধৰণৰ আশাত জীয়াই থাকোঁ
জীৱনলৈ বহু সমস্যা আহে, বহু ঘাত প্ৰতিঘাত আহে, কিন্তু আমি বিশ্বাস কৰোঁ যেন এখন হাত, সহায়ৰ হাত এখন আমাৰ মূৰৰ ওপৰত আহিব। হয়তো সেইখন ভগৱন্তৰ হ'ব পাৰে, হয়তো আমাক সমস্যালৈ যি মানুহে ঠেলি দিছে সেই মানুহজনো হ'ব পাৰে, অথবা কোনো সুহৃদয়বান লোকো হ'ব পাৰে যি আমাক সহায় কৰিব, সেই বিপদটোৰ পৰা উদ্ধাৰ কৰিব। গতিকে সেই বিশ্বাস এটা ভৰসা এটা ৰাখি আমি সেই সমস্যাটোৰ মাজত যুঁজি আছোঁ। এদিন হ'লেও আমি তাৰ পৰা পৰিত্ৰাণ পাম। গতিকে সেই তেনেকুৱা এখন যুঁজত আপুনি মই প্ৰতিটো দিনেই যুঁজি আছোঁ। আপুনি মই যুঁজিছোঁ, তেন্তে আমাৰ সন্তান কিয় নুযুঁজিব? আমি খুব সৌভাগ্যৱান বুলি ভাবোঁ আমাৰ নতুন প্ৰজন্ম, অৰ্থাৎ আমি নিজেই আমি খুব সৌভাগ্যৱান, কাৰণ আমি এনেকুৱা এটা যুগত জন্ম হৈছোঁ যে যিটো যুগত আমি নাপাবলগীয়া একো নাই, আমি সকলো পালোঁ। আমি সকলো বস্তুৱেই পাইছোঁ। আমি বিচৰাৰ লগে লগে থাপতে এই হাতৰ স্মাৰ্টফোনটো পাইছোঁ। ইঠাইৰ পৰা সিঠাইলৈ যাবলৈ আমি এতিয়া চাৰিচকীয়া বাহনখন পাইছোঁ। তাৰোপৰি অত্যাধুনিক প্ৰযুক্তি, আমি যি বিচাৰোঁ হাতৰ টাপতে সকলো পাইছোঁ। গতিকে হাতৰ মুঠিতে সকলো পোৱা আমি নতুন প্ৰজন্মই এতিয়াও কিন্তু ক'ৰবাত কিবা এটা হেৰুৱাবলৈ আৰম্ভ কৰিছোঁ। আমি সকলো পাইছোঁ, সকলো আছে, আমিতো সকলোতকৈ সুখী হ'ব লাগিছিল। আজিৰ সময়ত 98% নম্বৰ পোৱা আৰু 100% নম্বৰ পোৱা ইমান জটিল নহয়, কিন্তু আমাৰ দেউতাহঁতৰ সময়ত 100% নম্বৰ পোৱাটো জটিল আছিল। আজিৰ সময়ত 100 পালেও কোনো আচৰিত নহয়, কিন্তু দেউতাহঁতৰ সময়ত, মোৰ ককা দেউতাৰ সময়ত 100% নম্বৰ পোৱাটো সাংঘাতিক ডাঙৰ কথা এটা, কিন্তু আচৰিত হ'বলগীয়া এটা কথা। আজিৰ সময়ত এই প্ৰতিযোগিতা, প্ৰতিদ্বন্দ্বিতা, এই সকলোবোৰৰ যুঁজত আমি অনুভৱ কৰিছোঁ যে প্ৰতিযোগিতাখন কিমান জটিল। মানুহৰ সৈতে প্ৰতিযোগিতাতকৈ আমাৰ প্ৰতিযোগিতা বেছি প্ৰযুক্তিবিদ্যাৰ সৈতে, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সৈতে আপুনি মই যুঁজিছোঁ, যাতে আপোনাৰ মোৰ কচৰতৰ এটা ফলাফল আমি পাওঁ, প্ৰযুক্তি সেইখিনি লৈ নাযাওক। আপুনি মই সেই মেচিনৰ সৈতে যুঁজিবলগীয়া হৈছে। গতিকে এনেকুৱা এটা পৰিৱেশত আমি আমাৰ সন্তানক কেনেকৈ এখন সেই বিশ্বাসৰ হাত আগবঢ়াই দিম? আজি ইমান সুন্দৰ এটা বিষয়বস্তু ইয়াত নিৰ্ধাৰণ কৰা হৈছে যে অভিভাৱকসকলৰ দায়িত্ব। এই কথাটো ক'বলৈ যাওঁতে মোৰ বেয়া লাগে, কাৰণ মই যিহেতু মাতৃ নহয় বা পিতৃ নহয়। গতিকে এই ক্ষেত্ৰত নিজে অভিভাৱক নোহোৱাকৈ আন অভিভাৱকক হয়তো পৰামৰ্শ দিয়াৰ সামৰ্থ্য মোৰ নাই। আপোনালোকক মাত্ৰ মই সৰু থাকোঁতে যেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ বা শিশু মনোবিজ্ঞান অধ্যয়ন কৰোঁতে শিশুৰ মনস্তাত্ত্বিক ক্ষেত্ৰত কেনেধৰণৰ প্ৰভাৱ পৰিব পাৰে সেই দিশটোৰ বিষয়েহে দুই এটা কথা আপোনালোকক আজি মনৰ দুই এটা কথাহে আজি আপোনালোকক জনাম। হয়তো মতানৈক্য থাকিব পাৰে, কিন্তু মনৰ অমিল নহওক মই তাৰে কামনা কৰিছোঁ। যদি মতৰ বিভেদ থাকে আপোনালোকে শুধৰাই দিব, মই সেইখিনি কামনা কৰিছোঁ আপোনালোকৰ পৰা। এতিয়া অভিভাৱকৰ দায়িত্ব বুলি কোৱাৰ লগে লগে এইটো এটা বিশাল গধুৰ, এনে এটা বৃহৎ পৰিসৰ, যিটো পৰিসৰ আপুনি ক'ৰ পৰা আৰম্ভ কৰিম। সন্তান এটি গৰ্ভস্থ এটি সন্তান ভূমিষ্ঠ হোৱাৰ পাছত এগৰাকী মাতৃয়ে সেই সন্তানটিক কেনেকৈ লালন পালন কৰিব, পিতৃ মাতৃয়ে ক'ত পঢ়াব, কি কৰিব, লক্ষ্য কেনেকৈ পূৰণ কৰাত সহায় কৰিব, মোৰ সন্তান কি হ'ব, সন্তানৰ পৰা মই কি আশা কৰিছোঁ, মনৰ ভিতৰত এখন সপোনৰ ৰাজ্য এখন সাজি থয় আৰু তাত নিজৰ সন্তানক আগবঢ়াই দি থাকে। এই যে পিতৃ মাতৃৰ ভিতৰত থকা এটা সপোন পূৰণ কৰিবলৈ আমি সন্তানক ব্যৱহাৰ কৰি আছোঁ, এই সময়খিনিত দেখা দিয়া কিছু প্ৰত্যাহ্বান। পিতৃ মাতৃ হোৱাটো বোলে ইমান সহজ নহয়। বোলে মা দেউতা, আলেকজেণ্ডাৰে কৈছিল মা দেউতাই, পিতৃ মাতৃয়ে জন্ম দিয়ে, শিক্ষাগুৰুৱে জীৱন দিয়ে। এই পিতৃ মাতৃ হোৱাটো ইমান সহজ নহয়। আপুনি জন্ম দিব পাৰিব, কিন্তু আপোনাৰ সন্তানক আপুনি আমৃত্যু পৰ্যন্ত বুকুৰ মাজত সাৱটি ৰাখিব নোৱাৰিব। আপোনাৰ ঘৰখনত পিতৃ মাতৃ হৈ আপুনি যিটো দায়িত্ব পালন কৰিব, সন্তানে সেইখিনিৰ মাজত যিখিনি শিকিলে, তাৰ 4 বেৰ পাৰ হোৱাৰ পাছত শিক্ষানুষ্ঠানত শিক্ষাগুৰুৰ পৰা, সমাজৰ বিভিন্ন ব্যক্তিৰ পৰা আৰু অন্যান্য কৰ্মস্থানত যাক লগ পাব তাৰ পৰাই শিকিব। অৰ্থাৎ আমাৰ গোটেই জীৱনজোৰা এটা প্ৰক্ৰিয়াই শিক্ষণ আমি সেয়া বিভিন্ন সময়ত পাই আহিছোঁ। কাৰণ মৃত্যু পৰ্যন্ত আমি কেৱল শিকিয়েই যাম। কাৰ পৰা শিকিম, কেনেকৈ শিকিম সেয়া আমি ক'ব নোৱাৰোঁ, কিন্তু আমি শিকিয়েই যাওঁ। আমি অভিজ্ঞতাৰ পৰা শিকোঁ, আমি সময়ৰ পৰা শিকোঁ, আমি পৰিস্থিতিৰ পৰা শিকোঁ। গতিকে আমি এই শিকি থকাৰ সময়খিনিত আমাৰ ছাত্ৰ ছাত্ৰীসকলক আমি বা আমাৰ সন্তানক আমি ধাৰ্মিক হ'বলৈ শিকাব লাগিব। এতিয়া ধাৰ্মিক বুলি কোৱাৰ লগে লগে আপোনালোকে হয়তো ধৰ্মৰ কথাটো ভাবিছে যে ধৰ্ম কৰিব লাগে ধাৰ্মিক। মই নিৰ্দিষ্ট এটা ধৰ্মৰ কথা ক'ব বিচৰা নাই। ভগৱান শ্ৰীকৃষ্ণক যেতিয়া অৰ্জুনে সুধিছিল এই মুহূৰ্তত মোৰ ধৰ্ম কি,
এতিয়া ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল এতিয়া তোমাৰ ধৰ্মটো হৈছে তুমি যুদ্ধ কৰা, সন্মুখত থকাসকলক তুমি এফালৰ পৰা মাৰি যোৱা। সেইখিনি মুহূৰ্তত কৃষ্ণই যেতিয়া সেই কথাষাৰ কৈছিল, অৰ্জুনে ওলোটাই সুধিছিল, আৰে তুমি দেখোন কৈছিলা এইখিনি হিংসাৰ কাম আমি কৰিব নালাগে, অথচ তুমি মোক এতিয়া কৈছা সন্মুখত থকাবোৰক মাৰিব লাগে কিয়? বোলে নহয়, এইখিনি সময়ত তোমাৰ এইটো ধৰ্ম। অৰ্থাৎ সময়ে পৰিৱেশ পৰিস্থিতি লৈ আপুনি মই যিটো কৰ্ম কৰিছোঁ আমাৰ বাবে প্ৰথম সেইটোৱেই ধৰ্ম। আপোনাৰ সন্তানৰ এই সময়খিনিত আপুনি আনুষ্ঠানিক শিক্ষাত আপুনি নামভৰ্তি কৰোৱাইছে, তেন্তে আপোনাৰ সন্তানৰ প্ৰথমটো ডাঙৰ এটা সৰ্ববৃহৎ ধৰ্মই হৈছে ছাত্ৰগৰাকীৰ ছাত্ৰ ধৰ্ম, অৰ্থাৎ অধ্যয়ন। সেই ছাত্ৰগৰাকীৰ অধ্যয়নতকৈ সেই সময়খিনি ডাঙৰ ধৰ্ম একো নাই। গতিকে সেই অধ্যয়নৰ পৰা আপুনি আঁতৰাই আনিবলৈ চেষ্টা নকৰিব। প্ৰথম আপুনি আপোনাৰ সন্তানক অধ্যয়নৰ দিশে আপুনি আগবঢ়াই দিছে। এতিয়া অধ্যয়ন কৰিবলৈ সন্তানক আপুনি আগবঢ়াই দিলে নহ'ব, আপুনি নিজেও অধ্যয়ন কৰিব লাগিব। পিতৃ মাতৃয়ে সন্তানক দেখুওৱা প্ৰতিটো বস্তুৱে আমাৰ সন্তানে আহৰণ কৰে, অনুকৰণ কৰে বুলি আমি এটা বিশ্বাস কৰোঁ। কাৰণ অনুকৰণ আমি বহু বছৰলৈকে কৰি থাকোঁ, 14 বছৰৰ পৰা 20 বছৰ এই সময়খিনিতহে আমি নিজকে ৰজা বুলি ভাবোঁ। সেইখিনি সময়ত আমাৰ আৰম্ভ হয় লাহে লাহে, আমি ডাঙৰ হৈছোঁ, আমি সিদ্ধান্ত ল'ব পৰা হৈছোঁ, কিন্তু তাৰ আগৰ সময়খিনিলৈকে আমি ভৰসা কৰোঁ। ভৰসা প্ৰথম কৰোঁ মা দেউতাৰ ওপৰত, তাৰ পাছত কৰোঁ শিক্ষাগুৰুৰ ওপৰত, তাৰ পাছত কৰোঁ আমি বিচাৰি লোৱা আপোনজনৰ ওপৰত। গতিকে সেই সময়খিনিত প্ৰতিটো মুহূৰ্তত আমাৰ ধৰ্মটো সলনি হৈ হৈ গৈ থাকে। ধৰ্মটো ছাত্ৰ অৱস্থাত ছাত্ৰৰ অধ্যয়নৰ ধৰ্ম, আৰু ছাত্ৰই যেতিয়া অধ্যয়নৰ ধৰ্ম পালন কৰি থাকিব, ছাত্ৰ ধৰ্ম পালন কৰি থাকিব, আপুনি কি কৰি থাকিব? আপুনি মই হয়তো তেতিয়া যেতিয়া আমি অভিভাৱক, গতিকে আপুনি মই সেইখিনিত পিতৃ মাতৃৰ ধৰ্মটো পালন কৰিব লাগিব। সেইখিনি সময়ত মোৰ সন্তানৰ বাবে কোনটো উচিত কাম, সেই ধৰ্মটো পালন কৰাটোৱে আমাৰ বাবে এটা মই মূল খুঁটি বুলি ক'ব পাৰোঁ। সেই খুঁটিটো আপোনালোকে প্ৰথম পুতি ল'লে, তাৰপাছত আৰম্ভ হ'ল অধ্যয়ন কৰিবলৈ দিলে, অধ্যয়ন আপুনিও কৰিলে। আপুনি অধ্যয়ন কৰাৰ লগে লগে আপোনাৰ সন্তানে আপোনাক দেখি অধ্যয়ন কৰিলে। কাৰণ আমাৰ গোটেই জাতিটো গুৰুজনাই সেই অধ্যয়নমুখী হওক বুলিয়েই সেই গুৰু আসনৰ ভিতৰত একেবাৰে নামঘোষাৰ পৰা আৰম্ভ কৰি আমাৰ গুণমালাৰ পৰা আদি কৰি কীৰ্তন ঘোষা ভাগৱত শাস্ত্ৰলৈকে অনুবাদ কৰি থৈ গৈছে। অন্যান্য ধৰ্মগ্ৰন্থবোৰ আছেই। কাৰণ আমি আমাৰ পুথিগত অধ্যয়ন শিক্ষা ব্যৱস্থাত কেনেধৰণে আমাক প্ৰয়োজনীয়তা হয় আপোনালোকে সকলোৱে জানে। কিন্তু ইয়াৰ সমান্তৰালকৈ যদি আৰু এটা দিশ চাওঁ, আমাৰ শিক্ষা ব্যৱস্থাটোত আমি প্ৰায় 80% এনেকুৱা পঢ়োঁ, সেইখিনি কথা বতৰা ব্যক্তিগত জীৱনত সেই 80% আমি প্ৰায় ব্যৱহাৰ কৰিবলগীয়া নহয়। তাৰ পাছত আমি যি 20% থাকি যায়, সেই 20% আমাক জীৱনত প্ৰয়োজন হয়, সেই 20% আমাক শিক্ষানুষ্ঠানত শিকোৱাই নহয়। কাৰণ বহুজনেও কয় এই যে সাইন থিটা কস থিটা আমাৰ সন্তানক শিকালোঁ, শিকিলে আমিও শিকিলোঁ, এতিয়া ক'ত প্ৰয়োগ কৰিছোঁ? আমাৰ শিক্ষা ব্যৱস্থাটোত আমি বহিৰাজ্যৰ সৈতে সেইবাবেই তুলনা কৰিব নোৱাৰোঁ, বহিৰ্দেশৰ সৈতে সেইবাবেই তুলনা কৰিব নোৱাৰোঁ, কাৰণ আমাৰ গোটেই শিক্ষণ প্ৰণালীটোৱেই সম্পূৰ্ণ পৃথক। আমাৰ গোটেই শিক্ষণ প্ৰণালীটোৱেই এখন চাৰ্টিফিকেটৰ পিছত দৌৰা এটা প্ৰণালী হৈ পৰিছে। এতিয়া নতুনকৈ বৃত্তিমুখী শিক্ষাৰ জৰিয়তে এটা জোৱাৰ আহিছে, কিন্তু সেইটো আমি কিমানে উপলব্ধি কৰিব পাৰিছোঁ সেইটো ডাঙৰ কথা। এতিয়াও আমি বহুজনে ভাবোঁ মোৰ সন্তানৰ ইচ্ছাৰ বিপৰীতে মই জোৰ কৰি তেওঁক বিজ্ঞান শাখাত অথবা মই কলা শাখাত বা অথবা তেওঁ বেয়া পোৱা এটা বিষয়ত মই তেওঁক নামভৰ্তি কৰোৱাই দিছোঁ। কিয় কৰোৱাই দিছোঁ? কাৰণ শিক্ষা ব্যৱস্থাটোৱে সেইটো দাবী কৰিছে, এইটো পঢ়িব লাগিব, সেই নম্বৰকেইটা লাগিব। সেই নম্বৰকেইটা পাবলৈ হ'লে আপোনাৰ সন্তানক আপুনি সেই বিভাগটোত দিব লাগিব, অৰ্থাৎ সন্তানে কিন্তু সেই বিভাগটোত যাব বিচৰা নাছিল। গতিকে সেই ক্ষেত্ৰত আমি পিতৃ মাতৃবোৰ কেনেধৰণে সচেতন হ'ম? এই ক্ষেত্ৰত মই ভাবোঁ পিতৃ মাতৃয়ে প্ৰথমে নিজৰ সন্তানক অন্ততঃ ঘৰখনত এতিয়া মোৰ সন্তান কি হ'ব বিচাৰে সেইটো বাছনি কৰাৰ এটা উপযুক্ত সময়। এজন সন্তানক আপুনি যদি ছবিটো নামভৰ্তি কৰি দিছে, আপোনাৰ সন্তানক আপুনি গানৰ স্কুললৈ পঠিয়াই, সত্ৰীয়ালৈ পঠিয়াই, বাদ্যটো পঠিয়াই, আপুনি সকলোতে পঠিয়াইছে, শাৰীৰিক কৰিবলৈ পঠিয়াইছে, সকলোখিনি কৰিবলৈ দিছে। আমাৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত সকলোখিনি শিকোৱা হয়, কিন্তু ব্যক্তিগতভাৱে আপুনি যে আন ক্লাছবোৰ লৈছে, বেলেগকৈ যে ব্যক্তিগত প্ৰশিক্ষকৰ আপুনি সহায় লৈ সন্তানে জিৰণি ল'বলৈ সময় নোপোৱা হৈছে। আজিকালি চাব প্ৰতিযোগিতাৰ দৌৰত এনেকুৱা হৈছে যে ল'ৰাটো গানৰ ক্লাছৰ পৰা আহি পাইহে ছবিৰ ক্লাছলৈ যাবলৈ হয়েই, ছবিৰ ক্লাছৰ পৰা আহি পাইহে আৰু এটা ইংৰাজী বিভাগৰ টিউশ্যন ল'বলৈ যাবলৈ হয়েই। গতিকে এবাৰো আমি সেই সন্তানক সুধিছোঁনে
যে তোমাক যে ইংৰাজী বিষয়ৰ এই টিউশ্যন এনেধৰণে দিয়া হৈছে, তাৰ পাছত গণিত শিকিবলগীয়া হৈছে, তাৰ পাছত তুমি নাচ, তাৰ পাছত তুমি সংগীত, তাৰ পাছত তুমি ছবি। এই যে ছবি, গণিত, ইংৰাজী, সমাজ বিজ্ঞান এইবোৰ বেলেগ বেলেগ এটা বিষয়। এই গোটেইবোৰ সাঙুৰি আমি সন্তানক একেৰাহে জোৰ কৰি শিকিবলৈ বাধ্য কৰোৱাইছোঁ নেকি ক'ৰবাত? এটা নিৰ্দিষ্ট দিশ বাছনিৰ ক্ষেত্ৰত আমাৰ প্ৰায়সকল পিতৃ মাতৃ বিফল হয়। যদি আপুনি বাছি উলিয়াব নোৱাৰে আপোনাৰ সন্তান কোনটো দিশে আগবাঢ়িব বিচাৰিছে বা মোৰ সন্তানৰ আচলতে এইখিনিতহে পাৰদৰ্শিতা আছে, সেইটো যদি আপুনি বাছি উলিয়াব নোৱাৰে, তেন্তে সন্তান মানসিকভাৱে খুব দুৰ্বল হৈ পৰিব এটা সময়ত। কাৰণ আমি হেঁচা প্ৰয়োগ কৰিম নহয়, হেঁচা প্ৰয়োগ কৰোঁতে কৰোঁতে আমাৰ সন্তানে ভাবিব যে এইটো পঢ়িব লাগিব, এইটো বাধ্যতামূলক, এইটো নপঢ়িলে মায়ে বেয়া পাব, এইটো নপঢ়িলে আচাৰ্যই বেয়া পাব, শিক্ষাগুৰুৱে বেয়া পাব, এইটো আমি পঢ়িবই লাগিব, এইটো কৰিবই লাগিব। গতিকে নিজৰ মনত পচন্দৰ বিষয়টোৰ বিষয়ে ক'ব পৰা সাহসখিনি আচলতে নোহোৱা হৈ যায়। তাৰ পাছত মই আৰু এটা অংশ ক'ব বিচাৰিছোঁ, প্ৰযুক্তিৰ প্ৰভাৱ আৰু নিয়ন্ত্ৰণ। প্ৰথমটো অধ্যয়নৰ কথা, তাৰ পাছত আহিল প্ৰযুক্তিৰ প্ৰভাৱ আৰু নিয়ন্ত্ৰণ। এতিয়া প্ৰযুক্তিৰ প্ৰভাৱ আৰু নিয়ন্ত্ৰণ বুলি ক'লে সেইটো এটা দীঘলীয়া বিষয়, কৈ থাকিলেও শেষ নহয়। নিয়ন্ত্ৰণ আপুনি মই কেনেকৈ কৰিম? প্ৰযুক্তিৰ যি উন্নয়ন আপুনি মই একেমুখে স্বীকাৰ কৰিব লাগিব যে হয়, এইখিনি উন্নয়নে আপোনাৰ মোৰ সময় ৰাহি কৰিছে, বহুখিনি ক্ষেত্ৰত আপোনাক মোক সুযোগ সুবিধা দিছে শিকিবলৈ। কিন্তু ইয়াৰ সমান্তৰালকৈ ক'ৰবাত আপোনাৰ মোৰ পৰা কিবা কাঢ়ি নিছে নেকি? আপোনাৰ মোৰ পৰা সম্পৰ্ক, আপোনাৰ মোৰ পৰা সময় এই প্ৰযুক্তিয়ে কাঢ়ি নিছে নেকি ক'ৰবাৰ পৰা? সেইটো আপুনি মই কিমান উপলব্ধি কৰিছোঁ? মই যদি এটা সৰু উদাহৰণ দিওঁ, এতিয়া সামাজিক মাধ্যমৰ এটা আসক্তি বৃদ্ধি পাইছে। এই কথাটো ক'লে বহুজনে আকৌ বেয়া পায়, সামাজিক মাধ্যমৰ আসক্তিৰ কথা ক'লে বহুজনে বেয়া পায়, কিন্তু কোৱাটোতো ক'বই লাগিব, কাৰণ এই সমস্যাৰ আমি সন্মুখীন হৈছোঁ। গতিকে আমি আলোচনা কৰি তাৰ আমি সমাধান কৰিম। গতিকে নিয়ন্ত্ৰণ বুলি কোৱাৰ লগে লগে, প্ৰযুক্তিৰ প্ৰভাৱ আৰু নিয়ন্ত্ৰণ বুলি কোৱাৰ লগে লগে নিয়ন্ত্ৰণৰ চাবিটো কাৰ লগত আছে? চাবিটো আপোনাৰ লগত আছে, প্ৰতিগৰাকী মাতৃৰ হাতত আছে, প্ৰতিগৰাকী পিতৃৰ হাতত আছে। গতিকে সেই নিয়ন্ত্ৰণটো আপুনি মই কেনেকৈ কৰিছোঁ? এই হাতত থকা স্মাৰ্টফোনটোৱে আমাৰ ৰোগ বিয়পাব পাৰে। মই দুটা ৰোগৰ কথাই ক'ম, এটা হৈছে ন'মোফোবিয়া, আন এটা হৈছে চেলফাইটিছ। মই অকণমান আগতে এখন সভাত এই কথাষাৰ কৈ থৈ আহিছোঁ। এতিয়া ন'মোফোবিয়া সেইটো কি বস্তু? চেলফাইটিছ এইটো কি? ন'মোফোবিয়াটো হৈছে এটা এনেকুৱা ৰোগ, মই এতিয়া ৰোগ বুলিয়ে কৈছোঁ, এটা বেমাৰ। এই মোবাইলটোৰ সৈতে আমাৰ থকা এটা সম্পৰ্ক, এইটো ইমান বেছি। ন'মোফোবিয়াটো এনেকুৱা, ন' মোবাইল ফোন আচলতে, সেইকাৰণে ন'মোফোবিয়া লিখা হৈছিল। এই ন'মোফোবিয়াটো এনেকুৱা এটা ৰোগ যিটো সময়ত আপুনি গম পাব যে আপোনাৰ ন'মোফোবিয়া হৈছে নেকি। আপুনি লক্ষণবোৰ কেনেকৈ জানিব? সঘনে মোবাইল চাই থকা, হাততে মোবাইলটো আছে, আপুনি ঘনে প্ৰতি চাই আছে, এবাৰ চাইছে থৈছে, ইবাৰ চাইছে থৈছে, সিবাৰ চাইছে থৈছে, অকণমান দেৰি পিছত আকৌ চাইছে কিবা এটা আহিছে নেকি, ত্ৰিংকৈ মেছেজটো আহিলে আপুনি লগে লগে খুলিছে, সন্তানে আপোনাক দেখি আছে, আপুনি খুলিছে, চাইছে থৈছে, অকণমান দেৰিৰ পিছত দেখিছে চাৰ্জ শেষ হৈছে, লগে লগে আপোনাৰ ধৰফৰণি বাঢ়ে, মোবাইলটোত চাৰ্জ শেষ হৈছে, মানে অকণমান সময়ৰ পাছত এই মোবাইলটো বন্ধ হৈ যাব। গতিকে সেইখিনি সময়ত আপুনি যাকে যেনেকৈ পাই সুধিছে, চাৰ্জাৰ আছে নেকি তোমাৰ লগত, এই ইয়াতে বৰ্ডখন হ'ব নেকি, ফোনটো অকণমান চাৰ্জ দিওঁ, ধৰফৰণি এটা আহিছে ক'ব নোৱাৰাকৈ, আপুনি গম পাব যে ন'মোফোবিয়া লাহে লাহে আৰম্ভ হৈছে। এইটো যদি অতি বেছি হয়, অতি মাত্ৰা যদি হয়, একেৰাহে এইটো এটা এডিকশ্যন যদি বেছি হৈছে, তেতিয়া গম পাব সেইটো ন'মোফোবিয়াৰ লক্ষণ। আৰু ভাৰতবৰ্ষত শেহতীয়াকৈ ইয়াৰ প্ৰথম পৰ্যায়ত প্ৰায় 73% আৰু দ্বিতীয় পৰ্যায়ত পাইছেগৈ প্ৰায় 33%, আৰু একদম ছিভিয়াৰ পৰ্যায়ত এতিয়ালৈকে ধৰা পৰাৰ ক্ষেত্ৰত শেহতীয়া যিটো পৰীক্ষা কৰা হৈছিল যে ন'মোফোবিয়াত আক্ৰান্ত হোৱা একদম তৃতীয় পৰ্যায়ৰ কিমান লোক আছে, প্ৰায় 5%। একেবাৰে এনেকুৱা এটা পৰ্যায় পাইছে যিটো পৰ্যায়ৰ পৰা তেওঁলোকক উলিয়াই আনিব পৰা নাযায়। গতিকে সেই ন'মোফোবিয়াত আপোনালোক আক্ৰান্ত হৈছে নেকি, বা আপোনাৰ সন্তান সেই ন'মোফোবিয়ালৈ গৈছে নেকি? এইটো এটা সৰু মানসিক বেমাৰ হ'ব পাৰে, আপুনি সেইটোৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। এতিয়া তাৰ পাছত আহে চেলফাইটিছ। চেলফাইটিছটো এটা মাত্ৰ উদাহৰণে এনে বহু আছে। চেলফাইটিছটো হৈছে বেছিকৈ চেলফি উঠি থকা এটা বেমাৰ। আমেৰিকান চাইক'লজিকেল এছ'চিয়েশ্যনে এইটো পৰীক্ষা কৰিছিল, এইটো সঁচা কথা। এতিয়া বহুজনে হাঁহিছে, উঠি থাকে যে চেলফি, না এখন উঠিছে এইটো স্বাভাৱিক, 2খন উঠিছে স্বাভাৱিক, 5খন উঠিছে স্বাভাৱিক, কিন্তু এদিনত যদি আপুনি 20খন চেলফি উঠিছে, সেই 20খনৰ 20খনেই যদি আপুনি সামাজিক মাধ্যমত আপলোড কৰিছে, এটা আসক্তি। লাহে লাহে আপোনাৰ এনেকুৱা হ'ব, চেলফি নুঠিলে আপুনি থাকিব নোৱাৰা হ'ব। মোবাইলটোত আপোনাৰ ফটো এখন উঠিলে গাটো বিজবিজাই থাকিব, কিয় ফটো এখন নুঠিলোঁ আজি, চেলফি এখন উঠিবলৈ নাপালোঁ আজি। এইটো চেলফাইটিছ।
এই আমেৰিকান সাইকোলজিকেল এছ'চিয়েশ্যনে যেতিয়া চেলফাইটিছৰ বিষয়ে যেতিয়া পৰীক্ষা কৰিছিল আচৰিত প্ৰায় 30 গৰাকীৰো অধিক মৃত্যুমুখত পৰিছে ভাৰতবৰ্ষত চেলফাইটিছ ৰোগত আক্ৰান্ত হৈ অৰ্থাৎ এই যে ফটোখন উঠিবলৈ যায় ফটোখন উঠিবলৈ যাওঁতে কেতিয়াবা ধৰক বিপদসংকুল ঠাইত থাকে সেইখিনি সময়ত ফটোখন উঠি আনক দেখুৱাবলৈ গৈছে যে মই এই ঠাইৰ পৰাও সেলফি ল'ব পাৰোঁ কেতিয়াবাতো আমি সেয়াও দেখিবলৈ পাওঁ ফটো উঠিবলৈ ট্ৰেইনখন ৰখাই ফটো উঠিবলৈ যোৱা মানুহো দেখিছিলোঁ গতিকে সেইটো বেমাৰ নহয় আপুনি কি বুলি ক'ব সেই চেলফাইটিছত আপুনি আক্ৰান্ত হৈছে নেকি সেইটো আপুনি মই এতিয়া পৰীক্ষা কৰিব লাগিব তাৰ উপৰি সামাজিক মাধ্যমৰ আৰু বহু আসক্তি আছে মই আসক্তিক এতিয়া দুটা ভাগত বিভক্ত কৰোঁ আজিকালি নিচা আগতে আছিল নিচাযুক্ত সামগ্ৰী ড্ৰাগছ ভাং মদ সিগাৰেট বা গুটখা জাতীয় সামগ্ৰী আৰু ইয়াৰ সমান্তৰালকৈ দুটা ভাগ কৰি দিলে এটা ডাঙৰ ভাগটোৱে হৈছে সামাজিক মাধ্যমৰ আসক্তি যেটো সামাজিক মাধ্যমৰ আসক্তিয়ে আপোনাক মোক এতিয়া লাহে লাহে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে আৰু সেই আসক্তিটোৰ পৰা আপুনি মই উদ্ধাৰ হ'ব পৰা নাই এটা কলে কথা লাগে লেঠা নকলেও নহয় আমাৰ বেছিকৈ এই ৰোগটো মহিলাসকলৰ মাজত বেছি দেখিবলৈ পোৱা গৈছে মই নাজানো ইয়াৰ মহিলাসকলে কেনে ধৰণে তেনে আচৰণ কৰে বা নকৰে কিন্তু সামাজিক মাধ্যমত দেখিটো গম পোৱা নাযায় সামাজিক মাধ্যমত আজি বহুত এনে আমি মহিলাক দেখিবলৈ পাওঁ কিয় হেয়া হ'বলৈ আৰম্ভ কৰিছে সামাজিক মাধ্যমত ইমান অসামাজিক আচৰণ সামাজিক মাধ্যমটোৰ প্ৰতি এনেকুৱা কি টান আছে যিটো টানৰ বাবে তেওঁলোকে দৰ্জাখন বন্ধ কৰি কাপোৰ পিন্ধাৰ হলনি কেমেৰাটো অন কৰি কাপোৰ পিন্ধিবলৈ আৰম্ভ কৰিছে এনেকুৱা কি টান আছে যে নিজৰ সন্তানক অকণমান সময় দিয়াৰ হলনি সেইখিনি সময়ত তেওঁ ৰিলছটো বনোৱাটো আটাইতকৈ জৰুৰী হৈ পৰিছে যিখিনি সময়ত সন্তানক বুকুত লৈ কান্দিব লাগিছিল সেইখিনি সময়ত দেখিছে তেওঁ হাই গাইজ মই এতিয়া কাপোৰ চিলাম আপুনি চাব হাই গাইজ মই এইটো কৰিম আপুনি এতিয়া চাব হাই গাইজ আমায়ো শুই উঠাই নাই চাব দেই মই এতিয়া বিছনাখন পাৰিম আপুনি বিছনা পাৰে আপুনি গা ধুৱে আপুনি কাপোৰ পিন্ধে আপুনি ঘৰ সাৰে সেইখিনি কাম চাই মই আপোনাক আকৌ কি আগবঢ়াই নিম তাতে আকৌ লিখে সন্মুখত ডাঙৰকৈ আহক আমি ইজনে সিজনক আগবঢ়াই নিম মোৰ এনেকুৱা লাগে যে কনকলতাই যুঁজলৈ যাওঁতেও এনেকৈ আগবাঢ়ি সকলোকে লৈ যোৱা নাছিল লগত এইখন কোনখন যুঁজলৈ গৈ আছে